নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাব পাৰিছে ইয়াৰ ডাইৰেক্টৰ অফ BTC এডুকেশ্যন ফালৰ পৰা যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ভেৰিফিকেশ্যন লিষ্ট তেখেতে পাব্লিছ কৰিছে। ইয়াৰ ৰোল নম্বৰ হিচাপে আপোনালোকে চাব পাৰিছে যে ইয়াৰ ৰোল নম্বৰ হিচাপে মাতিছে আৰু ইয়াতে দিয়া আছে ধুনীয়াকৈ NXR1 যিটো NXR1টো লাগিব। NXR1 PGTৰ কাৰণে ছেপাৰেটকৈ হ'ব আৰু GTৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ কাৰণে ছেপাৰেট এটা NXR1 ফৰ্ম আছে। তাতে ফটো লাগিব, স্মল ফেমিলি নৰ্মছ এটা এফিডেভিট লাগিব। তো ইয়াতে চাব পাৰিছে ইয়াত আপোনালোকে PGTৰ কাৰণে ইয়াত আছে NXR1টো পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এইটো NXR1। ইয়াতে চাওক আপোনালোকৰ বাকী গোটেইখিনিতো ঠিকে আছে। ইয়াত এটা লাগিব যে এফিডেভিট অফ স্মল ফেমিলি নৰ্মছ এটাচ কৰিব লাগিব আপোনাৰ এফিডেভিট স্মল ফেমিলি নৰ্মছৰ আৰু লগতে যিমান ডকুমেণ্টছ আছে ৰিলেভেণ্ট ডকুমেণ্টছ এই গোটেইখিনি ছাবমিট কৰিব লাগিব এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন। যিদিনা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ফিজিকেলি সেইদিনা ডকুমেণ্ট মানে আপোনাৰ গোটেই ডকুমেণ্টছখিনি তাতে ছাবমিট কৰিব লাগিব। আৰু ইয়াতে তলত যিহেতু চাব পাৰোঁ ইয়াতে আপোনাৰ পষ্ট ভেৰিফিকেশ্যন গ্ৰেজুৱেট টিচাৰৰ কাৰণে ইয়াত তলত এইটো চাব পাৰিছে গ্ৰেজুৱেট টিচাৰৰ NXR1টো ইয়াত চাব পাৰিছে। ইয়াতো ছেমে একে, খালি জাষ্ট মাষ্টাৰ ডিগ্ৰীটো ইয়াতে নাই, মাষ্টাৰ ডিগ্ৰী ইনক্লুড নাই। মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট বা আপোনাৰ মাৰ্ক বা যিকোনো ধৰণৰ ডকুমেণ্টছ ইয়াত এড কৰিব নালাগে আপোনালোকে। এইটো গ্ৰেজুৱেট টিচাৰত ছেপাৰেটকৈ হ'ব। আৰু ইয়াতো ছেম কৈছে যে এটা এফিডেভিট লাগিব স্মল ফেমিলি নৰ্মছৰ যিসকলে বিয়া কৰিছে তেখেতসকলৰ আপোনালোকৰ কিমানজন ল'ৰা ছোৱালী আছে বা আপোনালোকৰ কেইটা বিয়া কৰিছে বা ল'ৰা ছোৱালী কেইটা আছে সেইটো ডাটা আপোনালোকে ছেল্ফ ডিক্লাৰেশ্যন ফৰ্ম যিটো আছে স্মল ফেমিলি নৰ্মছ তাতে আপোনালোকে দিব লাগিব এইখিনি। আৰু যিহেতু টাইমত ভেৰিফিকেশ্যন আছে আৰু ফটো লাগিব চবৰে, ফটো চবে এক কপি কৰি লগাই ল'ব ইয়াতে আৰু এক কপিকে লগত লৈ আহিব, বাই চান্স লাগিব পাৰে কিবা কাৰণত। আৰু ৰোল নম্বৰটো ইয়াতে চাব PGT বা আণ্ডাৰ গ্ৰেজুৱেট UGT বুলি লিখা আছে। তাতে আপোনালোকে ধুনীয়াকৈ নিজৰ ৰোল নম্বৰটো লিখি ছাবমিট কৰিব লাগিব ডকুমেণ্টছৰ লগত আৰু ফটো দিব লাগিব। আৰু আপোনালোকে প্ৰপাৰ টাইমত আপোনালোকে আহিব যিসকলে দূৰত হয়, বিশেষকৈ অসমৰ বাহিৰত BTCৰ বাহিৰত বা BTCৰ হয় যদিও বাক্সা ওদালগুৰি তেনেকুৱা জেগাৰ হয় তেখেতসকলে পাৰিলে এদিন আগতে আহিব যিহেতু 10 বজাৰ পৰা ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। সেই হিচাপত আপোনালোকে টাইমটো মিলাই আপোনালোকে ধুনীয়াকৈ আহিব। আৰু ইয়াতে PDF টো আছে আৰু যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় কিবা জানিব লগা থাকে মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে মেছেজ কৰিব, মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিম। এয়া চাওক NXR1 আৰু NXR2টো PGT আৰু GTৰ পষ্টৰ কাৰণে আপোনালোকে ফিল আপ কৰিবই লাগিব আৰু এইখন ডকুমেণ্টছ ভেৰিফিকেশ্যনত দিন ছাবমিট কৰিব লাগিব। তো এইখিনিয়ে আছিল ইনফৰ্মেশ্যন আপোনালোকক দিয়া। নেক্সট টাইম আকৌ যদি কিবা ইনফৰ্মেশ্যন পাওঁ তেনেকুৱা ধৰণৰ সকলোকে জনাম। আৰু যিসকলে নতুনকৈ আহিছে যিকোনো ধৰণৰ টেট ৰিলেটেড হওক বা ৰিক্ৰুইটমেণ্ট ৰিলেটেড হওক গোটেইখিনি আপডেট পাই যাব ইয়াতে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব, লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আজি এইখিনিয়ে আছিল ভিডিঅ' আৰু আকৌ কিবা থাকিলে মই আপোনালোকক জনাম আৰু কাৰোবাৰ কিবা থাকিলে হোৱাটছআপ কৰিব পাৰে, ফোন নকৰিব। থেংক ইউ।